নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত দশম শ্ৰেণীৰ প্ৰি বৰ্ড এক্সামিনেশ্যন 2024 যোৰহাট জিলাৰ ইংৰাজী প্ৰশ্ন কাকতখন তোমালোকৰ মাজলৈ লৈ আহিছোঁ। প্ৰথমতে আছে আনসাৰ দ্য ফলোইং বাই চুজিং দ্য কাৰেক্ট অপশ্যন। এক নম্বৰত আছে ডেছ ড্ৰেপড ইন এ কাৰ্টেন অফ ৰেইন। দ্য আণ্ডাৰলাইন ৱৰ্ড মিনছ। ইয়াত ড্ৰেপড শব্দটোৰ অৰ্থ কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এনক্ল'জড, কভাৰ্ড, এটেচড, ডিপ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, কভাৰ্ড। দুই নম্বৰত আছে 30% অফ কুৰ্গ ইজ কভাৰ্ড বাই দ্য এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট, কফি প্লেণ্টেশ্যন, টি প্লেণ্টেশ্যন, ৰিভাৰ কাভেৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট। 3 নম্বৰত আছে একৰ্ডিং টু মেণ্ডেলা এ মেন হু টেক্স এৱে আনাদাৰ মেনছ ফ্ৰীডম ইজ এ ডেছ, ক্ৰিমিনেল, পুলিচমেন, অপ্ৰেছড, এ প্ৰিজনাৰ অফ হেট্ৰেড। তো ইয়াৰ উত্তৰটো হৈছে এ প্ৰিজনাৰ অফ হেট্ৰেড। 4 নম্বৰত আছে দ্য টাইগাৰ উড বি টেৰৰাইজিং দ্য ভিলেজ বাই। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। লাৰ্কিং ইন শ্বেডো, শ্লাইডিং থ্ৰু লং গ্ৰাছ, স্নেৰলিং এৰাউণ্ড হাউচেছ, ৱাকিং ইন হিজ কেজ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, স্নেৰলিং এৰাউণ্ড হাউচেছ। 5 নম্বৰত আছে ইন দ্য USA এ ডাইম মিনছ 10 চেণ্ট, 15 চেণ্টছ, 5 চেণ্টছ, 20 চেণ্টছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 10 চেণ্টছ। 6 নম্বৰটো আছে দ্য পয়েট অফ দ্য পয়েম দ্য পল পয়েম ইজ অগডেন নাছ, ৱাল্ট হুইটমেন, জন বেৰিমেন, লেজলি নৰিছ। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, জন বেৰিমেন। 7 নম্বৰত আছে দ্য স্পীকাৰ ইন দ্য হেক ড্ৰাইভাৰ ৱাজ চেণ্ট টু নিউ মুলিয়ান এ টাউন ডেছ মাইলছ ফ্ৰম দ্য চিটি। অপশ্যনত আছে 20, 30, 40, 50। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 40। 8 নম্বৰ প্ৰশ্নত আছে মিষ্টাৰ ডি ক্লাৰ্ক ৱাজ ফাৰ্ষ্ট স্বৰ্ন ইন এজ দ্য ডেছ অফ ডেম'ক্ৰেটিক চাউথ আফ্ৰিকা, ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট, ফাৰ্ষ্ট ডেপুটি প্ৰেছিডেণ্ট, প্ৰাইম মিনিষ্টাৰ, ফাৰ্ষ্ট প্ৰেছিডেণ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট। 9 নম্বৰত আছে লেঞ্চ' ৱাজ এন অক্স অফ এ মেন, দ্য ফিগাৰ অফ স্পীচ ইউজড হিয়াৰ ইজ। ইয়াত কি স্পীচ ইউজ কৰা হৈছে? ফিগাৰ অফ স্পীচ, সেইটো উল্লেখ কৰিব লাগে। ইয়াত আছে পাৰ্চনিফিকেশ্যন, মেটাফৰ, চিমিলি, অক্সিমৰন। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মেটাফৰ। 10 নম্বৰত আছে এজ পাৰ দ্য পয়েম এনিমেলছ হিউমেন বিং চাফাৰ ফ্ৰম দ্য মেনিয়া অফ ইটিং ফুড, মেনিয়া অফ শ্লিপিং, মেনিয়া অফ অ'য়িং থিংছ, মেনিয়া অফ ষ্টিলিং থিংছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মেনিয়া অফ অ'য়িং থিংছ। 11 নম্বৰত আছে প্ৰাঞ্জল ৱাজ বৰ্ণ এণ্ড ব্ৰট আপ ইন এ প্লেণ্টেশ্যন, এ ভিলেজ, এ স্মল টাউন, এ বিগ চিটি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, এ প্লেণ্টেশ্যন। 12 নম্বৰত আছে চুজ ফ্ৰম দ্য বিল' দ্য ৱৰ্ড ডেট ৰাইমছ উইথ ব্ৰাইট, ৰাইট, হেড, কট, টেষ্ট আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰাইট। 13 নম্বৰত আছে হু ইজ ছেইড টু বি এ ৰিয়েল চেটাৰ বক্স, বালিজ মাদাৰ, বালিজ আণ্ট, দ্য বাছ কণ্ডাক্টৰ, বালি হাৰছেল্ফ। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, বালিজ আণ্ট। 14 নম্বৰত আছে আমাণ্ডা ইজ আস্কড টু টাইডি হাৰ লং হেয়াৰ, ড্ৰেছ, ৰিডিং টেবল, ৰুম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৰুম। 15 নম্বৰত আছে এভৰি ওৱান ইন বেলিণ্ডাছ হোম ৱাজ ছেভড বাই দ্য কিটেন, মাউচ, ড্ৰেগন, ডগ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ড্ৰেগন। 16 নম্বৰত আছে দ্য নেম অফ দ্য টি এষ্টেট মেনেজ বাই প্ৰাঞ্জলছ ফাদাৰ ইজ মোহনবাৰী, ঢেকীয়াজুলি, ঢেকীয়াখোৱা, নন অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, নন অফ দ্য এবভ। আচলতে ইয়াৰ উত্তৰটো হৈছে ঢেকীয়াবাৰী টি এষ্টেট। চ' এই ঢেকীয়াবাৰী টি এষ্টেট নাই, গতিকে ইয়াত তোমালোকে লিখিব লাগিব নন অফ দ্য এবভ। 17 নম্বৰত আছে দ্য লয়াৰ ৱেণ্ট টু নিউ মুলিয়ান বাই বাছ, ট্ৰেইন, প্লেন, কাৰ। এইটো হ'ব অপশ্যন বি, ট্ৰেইন। 18 নম্বৰত আছে হুৱেৰ ডিড দ্য লয়াৰ এণ্ড দ্য হেক ড্ৰাইভাৰ ফাৰ্ষ্ট গ' ইন চাৰ্চ অফ লুটকিন্স, গুষ্টাভছ বাৰ্বাৰ শ্বপ, গ্ৰেইজ বাৰ্বাৰ শ্বপ, দ্য পুল ৰুম, ফ্ৰিড শ্বপ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুষ্টাভছ বাৰ্বাৰ শ্বপ। 19 নম্বৰত আছে বাই কেয়াৰিং আউট এক্সপেৰিমেণ্ট আফটাৰ এক্সপেৰিমেণ্ট গ্ৰিফিন প্ৰুভ ডেট দ্য হিউমেন বডি কুড বিকাম ইনভিজিবল, স্মল, হাৰ্ড, হিউজ। অপশ্যন এ হৈছে শুদ্ধ উত্তৰ। ইয়াৰ উত্তৰটো হৈছে ইনভিজিবল। 20 নম্বৰত আছে হোৱাট টাইপ অফ মেন ৱাজ গ্ৰিফিন, ব্ৰিলিয়েণ্ট চাইণ্টিষ্ট, ললেছ পাৰ্চন, বোথ এ এণ্ড বি, নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বোথ এ এণ্ড বি। তেওঁ দুই প্ৰকাৰৰ মানুহ আছিল, এজন ব্ৰিলিয়েণ্ট চাইণ্টিষ্ট আছিল, এজন ললেছ পাৰ্চন আছিল। 21 নম্বৰত আছে আমাণ্ডা ইজ নট লুকিং এট দ্য স্পীকাৰ বিকজ she is sleeping, she is listening to music, she is ignoring the speaker, she is lost in her own thoughts. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, she is lost in her own thoughts। 22 নম্বৰত আছে we are highly impressed with dash honesty of the rickshaw puller। ইয়াত অপশ্যন আছে এ এণ্ড দ্য, none of the above। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, দ্য।
23 নম্বৰত আছে দ্য ডক্টৰ এডভাইজড হিম টু ৰিফ্ৰেইন ডেছ স্মকিং অফ ফ্ৰম বাই ইন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ফ্ৰম আমি ৰিফ্ৰেইন থাকিলে ফ্ৰম লিখিব লগা হয় প্ৰিপজিশ্যন 24 নম্বৰত আছে সি লুকছ ডেছ মোৰ বিউটিফুল দেন হাৰ এল্ডাৰ চিষ্টাৰ মেনি মাছ এ ফিউ মষ্ট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাছ 25 নম্বৰত আছে অনলি ডেছ অফ দ্য এপ্লিকেণ্টছ ৱেৰ ফাউণ্ড এলিজিবল ফৰ দ্য পোষ্ট লিটল ফিউ এ ফিউ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এ ফিউ 26 নম্বৰত আছে হিয়াৰ আৰ ইয়ৰ শ্বুজ আই ডেছ ডেম জাষ্ট নাও ব্ৰেকেটত ভাৰ্বটো মেণ্ড টু ব্ৰেকেটতে দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হেভ মেণ্ডেড 27 নম্বৰত আছে হি ইজ লিনিং ডেছ দ্য ৱাল আপন এগেইনষ্ট ইন অন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এগেইনষ্ট হি ইজ লিনিং এগেইনষ্ট দ্য ৱাল 28 নম্বৰত আছে ইফ আই ডেছ হিজ ফোন নম্বৰ আই উড হেভ কণ্টেক্টেড হিম এইটো হ'ব ইয়াত অপশ্যন আছে হেভ হেড তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হেড 29 নম্বৰত আছে এই প্ৰশ্নতে ভুলকৈ আছে মই কৈ দিছোঁ তোমালোকক আই ডেছ এ টিচাৰ আৰ এণ্ড আই আছে একচুৱেলিটো আৰ এণ্ড আই নহয় এম এণ্ড আই হ'ব লাগিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এম আই এম এ টিচাৰ এম নট আই 30 নম্বৰত আছে উই হেভ ছিলেক্টেড হিম আৱাৰ লিডাৰ ইয়াত অপশ্যন আছে আৱাৰ লিডাৰ হেজ বিন ছিলেক্টেড হিম বাই আছ হি হেজ বিন ছিলেক্টেড আৱাৰ লিডাৰ হি হেভ বিন ছিলেক্টেড আৱাৰ লিডাৰ বাই আছ আৱাৰ লিডাৰ হেড বিন ছিলেক্টেড হিম ইয়াত হ'ব অপশ্যন বি হি হেজ বিন ছিলেক্টেড আৱাৰ লিডাৰ 31 নম্বৰ আছে হোৱাই ইজ দ্য বেগাৰ বিং লাফড এট বাই ইউ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হোৱাই আৰ ইউ লাফিং এট দ্য বেগাৰ এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 32 নম্বৰত আছে ডেছ মোৰ কেয়াৰফুল দ্য এক্সিডেণ্ট কুড হেভ বিন এভাৰ্টেড ইয়াত আছে হেভ ইউ বিন হেড ইউ বিন ইফ ইউ হেভ বিন ইফ ইউ আৰ ইয়াৰ হ'ব অপশ্যন বি হেড ইউ বিন এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 33 নম্বৰত আছে দ্য টিচাৰ ছেইড টু দ্য বয় হোৱাই ৱেৰ ইউ এবচেণ্ট ফ্ৰম দ্য ক্লাছ য়েষ্টাৰডে ইয়াত আছে দ্য টিচাৰ আক্স দ্য বয় হোৱাই হি হেড বিন এইটো নহ'ব ভুল হ'ব দ্য টিচাৰ আক্স দ্য বয় হোৱাই হি ৱাজ এবচেণ্ট ফ্ৰম দ্য ক্লাছ দ্য ডে বিফৰ এইটো হৈছে শুদ্ধ উত্তৰ অপশ্যন বি দ্য টিচাৰ আক্স দ্য বয় হোৱাই হি ৱাজ এবচেণ্ট ফ্ৰম দ্য ক্লাছ দ্য ডে বিফৰ 34 নম্বৰত আছে দিজ মেংগোজ আৰ চিপ দে কেনট বি চুইট ইয়াত অপশ্যনত আছে দিজ মেংগোজ আৰ টু চুইট দিজ মেংগোজ আৰ চ' চিপ ডেট দে কেনট চুইট অপশ্যন চি দিজ মেংগোজ আৰ চ' চিপ ডেট দে কেনট বি চুইট অপশ্যন চি হৈছে ইয়াৰ শুদ্ধ উত্তৰ 35 নম্বৰত আছে চি নেৰেটেড দ্য মেটাৰ ব্ৰিফলি শ্বৰ্টলি টাইমলি নান অফ দ্য এবভ এইটো হ'ব চি নেৰেটেড দ্য মেটাৰ ব্ৰিফলি 36 নম্বৰত আছে দেৰ ইজ এন ডেছ এট দ্য বেক অফ দ্য বুক প্ৰিফেচ ইন্ট্ৰডাকশ্যন ইণ্ডেক্স কনক্লুজন ইয়াত হ'ব ইণ্ডেক্স 37 নম্বৰত আছে চুজ দ্য কাৰেক্ট অপশ্যন অফ দ্য ফলোয়িং চেণ্টেন্স দিজ চিপছ আৰ নট মাইন ইয়াত আচলতে চিপছ কেতিয়াও বহু বচন নাথাকে চিপত আমি এছ লগাব নালাগে চিপ লিখিলেই বহু বচন হ'ব তো ইয়াত হ'ব অপশ্যন চি দিজ চিপ আৰ নট মাইন এইটো হৈছে শুদ্ধ উত্তৰ 38ত আছে চুজ দ্য কাৰেক্ট অপশ্যন অফ দ্য ফলোয়িং চেণ্টেন্স আই ইউ এণ্ড হি আৰ ক্ল'জ ফ্ৰেণ্ডছ টু ওৱান আনাডাৰ I, you and he is close friends to one another he, you and I you, I and he you, he and I এইটো অপশ্যন ডি you, he and I are close friends to one another 29 নম্বৰত আছে who did the job ইয়াৰ যিটো অপশ্যন বি by whom was the job done এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ 14 নম্বৰত আছে who found Griffin eccentric the two boys Mr. Hall Mrs. Hall Jeffers এইটো হ'ব Mrs. Hall found Griffin eccentric the word whine means a kind of beverage to make a long complaining cry to sing এইটো হ'ব অপশ্যন বি to make a long complaining cry 42 নম্বৰত আছে in the poem the ball poem epistemology of loss means understanding the nature of profit realizing one's mistake understanding the nature of loss none of the above ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি understanding the nature of loss 43 নম্বৰত আছে tea was first drunk in Europe in 16th century হৈছে ইয়াৰ শুদ্ধ উত্তৰ 44 আছে the best time to visit Coorg is March to August April to June to September to March option D September to March হৈছে ইয়াৰ শুদ্ধ উত্তৰ
হে ফিভাৰ ইজ কজ বাই এলাৰ্জি টু পলেন অৰ ডাষ্ট, এইটোৱে হৈছে ইয়াৰ শুদ্ধ উত্তৰ। তো মৰমৰ ছাত্ৰীসকল, এইখিনি আছিল MCQ। তোমালোকক মই উত্তৰখিনি কৈ দিলোঁ, ছল্ভ কৰি দিলোঁ, আৰু বাকী যি আছে মই স্ক্ৰল কৰিছোঁ। তোমালোকে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে এবাৰ চাই ল'ব পাৰা। এইখিনি যিহেতু লং কুৱেশ্যন হয়, গতিকে তোমালোকক মই আনচাৰখিনি নকওঁ, তোমালোকে নিজেই চাই ল'বা। জাষ্ট মই স্ক্ৰল কৰিছোঁ, তোমালোকে চাই লোৱা যে যোৰহাট জিলাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল। যদি তোমালোকে ভিডিঅ' চাই ভাল পাইছা, তাত লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।